ঐ মা, মই ভাইটিৰ লগত অকণমান কামত এইবিলাক সহায় কৰি দিওঁ, আপুনি বাৰু আজি ৰন্ধা বঢ়া কৰিব পাৰিব নি? মই বোলো নোৱাৰিম কেলে, ৰন্ধা বঢ়া কৰাটো আৰু কিবা অকল তোমাৰেই কাম নে? বোলো দিয়া আজি ময়ে ৰান্ধোঁ। কণী বইল কৰিবলৈ কি আপোনালোকক শিকাব লাগিব নি? হয় নহয় বাৰু কওকচোন? মুঠেই শিকোৱা নাই, মই আজি কেনেকৈ বনাম তাকে দেখুৱাবলৈ লৈছোঁ কাৰণে বইল কৰাটো নেদেখুৱালোৱে। বইল কৰি লৈ অকণমান এনেকৈ ৰেপি লৈ তাৰপিছতে কণীখিনি গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি বাচন এটাত আকৌ নমাই লৈছোঁ দেই, মানে একেখিনি তেলেই আকৌ ব্যৱহাৰ কৰিম। ইয়াতে বইল কৰি থোৱা আলুখিনি অকণমান হাতাৰে ভাঙি দিছোঁ, বৰ মেহনত কৰি কটা নাই, এনেকৈ কৰি পিনে অকণমান ভাজি লৈছোঁ। তাতে মানে অকণমান নিমখ, অকণমান হালধি এনেকৈ দি দিছোঁ। তো এতিয়া কিন্তু এইটো কথা নক'ব যে এইখনত আপোনালোকে আমুকটো মছলা দিব পাৰিলেহেঁতেন, জিৰা দিব পাৰিলেহেঁতেন, ধনিয়া দিব পাৰিলেহেঁতেন। ভগৱান কচম কৈছোঁ, আমাৰ ঘৰত যদি আপোনালোকে মা মছলা কিবাকিবি দি পিনে ৰান্ধি দিয়ে নহয়, সেইখন আৰু তৰকাৰী ভাল বুলি কেতিয়াও নকয়। নকয়তো নকয়েই, খাওঁতে ক'ব অ' মা এই ভালেই লাগিছে, অকণমান তুমি খাই দিয়াচোন, অকণমান কমাই দিয়া। কিন্তু যদি এনেকৈ ৰান্ধি দিওঁ তেতিয়া আকৌ চাব আৰু অকণমান আছে নেকি, মানে মছলাবিহীন বনাব লাগিব, আদা নহৰু কেৱল দিব পাৰিব, বহুত ভাল পায়। এই কথা পাতি থাকোঁতে আলুখিনি হ'লেই নহয়, কিমান সময়নো লাগিছে বনাবলৈ। তেলখিনি যে দেখোঁতে অকণমান ক'লা লাগিছে, কিন্তু একো প্ৰব্লেম নহয় জানেনে। এইখিনি তেলতে মই অকণমান পাঁচফোৰণ দিছোঁ, আজি আকৌ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিলে কিন্তু খালি একদম নাম নিজান, দেখিছে না আপোনালোকে চাগে চকুৰে দেখিয়ে পোৱা নাই, ইমান কমকৈ দিছোঁ। তাতে পিঁয়াজ দিলোঁ, বিলাহী দি দিছোঁ 3টা। বিলাহী দিলে কালাৰটোও ভাল হয়, খাবলৈও টেষ্টি হয়। বিলাহীখিনি মানে অকণমান আগতীয়াকৈ ভাজি লৈ একেবাৰে যেতিয়া মৰহি যাব আৰু তেলটো বিৰিঙিব, তেতিয়া মই এনেকৈ দাইলখিনি দি দিওঁ। দাইল অৱশ্যে অকণমান সৰহকৈ লওঁ, এনেও আমাৰ ঘৰত পনীয়া দাইল নাখায়, তাতে এইখন তৰকাৰীত যদি দাইল পনীয়া হয় একদম ভাল নালাগিব। দাইলখিনিও অকণমান ভাজিলোঁ, দাইলখিনি যে অকণমান লগা হোৱালৈকে ভাজোঁ, তাৰপিছতে পানী দিওঁ। আৰু দাইলখিনি বোলে 20% সিজিছে, তেনেকুৱা সময়তে দি দিওঁ মই ফ্ৰাই কৰি থোৱা আলুখিনি, কণীখিনি, তাৰপিছতে একদম চিমত দি পিনে উতলাই থাকোঁ। কেতিয়াবা অকণমান বঢ়াই দিওঁ, কেতিয়াবা অকণমান কমাই দিওঁ, মানে এইটো মোৰ ছিষ্টেম দেই, মাজতে অকণ বহাওঁ অকণমান কমাওঁ। আৰু একদম থুলগুলকৈ সিজিলেও ভাল নালাগে নহয়, বেছি সময় নালাগেও এনেকৈ ৰান্ধি পেলাই খাব না। মই কৈছোঁ নহয়, কাঁহীখন চুচি খাব পাৰিব, লগত যে পেলাই নিদিব ৰঙালাও বাকলি জলকীয়া দি, মজা। এই চাটনিখন কি কৈ দিছোঁ ৰ'ব, সেইদিনাখন ঘৰত খাইছিলোঁ, ঘৰত মানে মাহঁতৰ ঘৰতো পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু একোৱেই দিয়া নাই, ইমান টেষ্টি ক'লোঁ। আজি থালিখন আপোনালোকৰ পচন্দ হৈছে নে ক'ব। বাঢ়ি লৈ আছোঁ, পিছে ৰৈ থাকিব পৰা নাই দেই, ইমানেই বেছি লোভ লাগিছে নহয়, খাই চাব না এনেকৈ, ইমান টেষ্টি হয়। আজিলৈ আহিছোঁ দেই, বাই বাই।